গুড মৰ্নিং ফ্ৰেণ্ডছ। তো আজি আকৌ আহিলোঁ আপোনালোকৰ মাজত নতুন এটা ভিডিঅ'লৈ। তো আজিৰে পৰা আৰম্ভ হ'ল মানে 22 জানুৱাৰীৰ পৰা আৰম্ভ হ'ল আসাম ফৰেষ্টৰ এপ্লাই। তো সকলোৱে এপ্লাই কৰিব আৰু যি যেন লগাই দিব চেষ্টা কৰিব। এইবাৰ বহুত পোষ্ট আহিছে, ভাবিছিলোঁ আমি কমেই ভাবিছিলোঁ, যিখিনি ভাবিছোঁ তাতকৈ অলপ বেছি আহিছে, কিন্তু আসাম পুলিচটোত অলপ কম আহিছে। যিয়ে নহওক, যি আহিছে ভালেই আহিছে। তো প্ৰায় 3384টা পদ আহিছে ফৰেষ্টত। ইয়াত বহুত বিভিন্ন ধৰণৰ পদ আছে, যেনে AF PF কনষ্টেবল গ্ৰেড 1 মানে SI লেভেলৰ, মানে বহুত কেইটা গ্ৰেড 4 আৰু অফিচাৰ লেভেলৰ পদ আহিছে, জেল ৱাৰ্ডৰ পদ আহিছে আৰু কনষ্টেবলৰ পদ আহিছে। মানে এনেকুৱা বহুত বিভিন্ন ধৰণৰ মিনিমাম আমাৰ 15-20টা কেটাগৰীৰ ছিষ্টেমত পদ আহিছে। তো এইখিনিয়ে আৰু আজিৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ল আৰু 22 ফেব্ৰুৱাৰীলৈকে এপ্লাই চলিব। সকলোৱে এপ্লাই কৰিব আৰু এনে এপ্লাই কৰি থৈ লাভ নাই। আৰু আজিৰে পৰা হয় মানে যিটোত আগত এক্সাম আছে সেইটো প্ৰিপাৰেশ্যন এক্সামৰ আৰম্ভ কৰি দিয়া, আৰু যিটোত ফাৰ্ষ্টতে ৰানিং আছে তো ৰানিং ষ্টাৰ্ট কৰি দিয়া। তো অসম পুলিচটো এপ্লাই হৈয়ে গ'ল, তো আকৌ ডেট বঢ়াই দিছে। তো যিয়ে নহওক সকলোৱে এপ্লাই কৰিব, এপ্লাইটো ভালকৈ কৰিব, কাৰণ এপ্লাই কৰাৰ টাইমত কিবা এটা ভুল হ'লে লাষ্টত ইণ্টাৰভিউত গৈ প্ৰব্লেম হয়। তো এপ্লাই কৰাৰ টাইমত স্পেলিংখিনি ভালকৈ দেখি কৰিব, কাৰণ সৰু এটা ভুলৰ কাৰণে পিছত গৈ বহুত ডাঙৰ প্ৰব্লেমত পৰিব লগা হয়। কাৰণ তুমি এপ্লাই কৰাৰ টাইমত যদি কিবা এটা স্পেলিং মিষ্টেক কৰি দিয়া, তেনেহ'লে ইণ্টাৰভিউত গৈ এইটোৱেই বহুত ডাঙৰ প্ৰব্লেম হৈ যায়। তো এইখিনি অলপ এপ্লাই কৰাৰ টাইমত ভালকৈ চাই কেনে কৰিব। এইখিনিয়ে আছিলে যে ক'ব লগা। বহুত পোষ্ট আহিছে, তো সকলোৱে এপ্লাই কৰিব আৰু ভালকৈ ইণ্টাৰভিউ দিব। তো বাই বাই।